SSC GD এডমিট কাৰ্ডখন নিজৰ মোবাইলতে ডাউনলোড কৰিবলৈ হ'লে তোমালোকে সাৰ্চ কৰিব লাগিব ssc.gov.in তোমালোকে কম বাজাৰত সাৰ্চ কৰিব লাগিব এয়া চোৱা মই সাৰ্চ কৰিছোঁ আৰু সাৰ্চ কৰাৰ পিছতে আহি গৈছে এইটো দেখিছা SSC GD এডমিট কাৰ্ডখন তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব ইয়া তোমালোকে দেখিছা SSC অফিচিয়েল ৱেবছাইটটো আহিছে আৰু এই সাইডত যে আছে তোমালোকে নিশ্চয় দেখিছা সাইডত লগইন অৰ ৰেজিষ্টাৰ মানে তোমালোকে লগইন কৰিব লাগিব ইয়াত তোমালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে তোমালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো দিব লাগিব আৰু পাছপোৰ্ট বহুৱাই কেপচাৰ কোডটো বহুৱাই তোমালোকে লগইন কৰিব লাগিব এতিয়া মই মোৰ ৰেজিষ্ট্ৰেচন নম্বৰ বাকি পাছপোৰ্ট বহুৱাই এতিয়া কেপচাৰ কোডটো দি দিছো তোমালোকৰ সন্মুখতে মন কৰিবা কে এটো মন কৰিবা কেটো সৰু হাতৰ আছিলে কে তাৰ পৰা আছিলে ডাঙৰ হাতৰ A 2 তাৰ পৰা আছিলে সৰু হাতৰ R তোমালোকক মই A to Z দেখুৱাই দিছো মন কৰা এটো দেখিছা স্পষ্টকৈ মই বহুৱাইছো এটো লগইন কৰিছো লগইন কৰাৰ পিছত মোৰ এতিয়া ID টো খোল খাব এতিয়া চোৱা ইয়া দেখিছা মোৰ ID টো খোল খাই গৈছে এ দেখিছা নহয় মোৰ ID টো খোল খাই গৈছে SSC GD ID টো মোৰ খোল খাই গৈছে এতিয়া এইবিলাক তোমালোকে দেখিছাই নহয় তোমালোকে এপ্লিকেশন ডেট বা কেতিয়া মই এপ্লাই কৰিছিলো নকৰিছিলো সকলোবিলাক ওলাই গৈছে গতিকে এতিয়া মই এডমিট কাৰ্ডখন যেহেতু ডাউনলোড কৰিব লাগিব এতিয়া সেইটো কথা মন কৰিবা ইয়াত তোমালোকে ইয়াত দেখিছা নিশ্চয় মন কৰিছে এডমিট কাৰ্ডৰ সন্দৰ্ভত এডমিশন সাৰ্টিফিকেট ইয়াত তোমালোকে ক্লিক কৰিবা এই সাইডত যে দেখিছা কাৰ চিনডাল ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ আহি গৈছে নহয় তাপা আহাৰ পিছতে তোমালোকে দেখিছা না এক্সামিনেশন সিলেক্টত সিলেক্ট কৰিবা সিলেক্টত তোমালোকে SSC GD টো সিলেক্ট কৰিবা তাৰ পিছত এক্সামিনেশন ইয়াৰ টু 2026 হেতু সিলেক্ট কৰিবা তাৰ পিছত চেক ষ্টেটাস এটো এনেকৈ তোমালোকে দিবা দিয়াৰ পিছতে তোমালোকৰ সন্মুখত আহি গৈছে দেখিছা নহয় নিৰুৎপল শইকীয়া এইবিলাক মোৰ ডিটেইলছটো আহি গৈছে পাৰ্সোনাল ডিটেইলছ এইবিলাক আহিছে নহয় দেখিছা নহয় এতিয়া মই মোৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি দেখাম সো নিৰুৎপল শইকীয়া চন্দ্ৰ শইকীয়া এইবিলাক আহি গৈছে মোৰ জুহাটত পৰিছে এতিয়া এপ্লিকেশন একসেপ্ট মানে মোৰ ষ্টেটাস একসেপ্ট উটেখিনি হৈ গৈছে এতিয়া মোৰ এডমিট কাৰ্ডখন ডাউনলোড হ'ব এতিয়া যেহেতু 27 তাৰিখৰ পৰা এক্সাম হ'ব তোমালোকে এডমিট কাৰ্ডখন পাই যাবা 25 তাৰিখে এতিয়া এই এপ্লিকেশন ষ্টেটাস যে দেখিছা তাৰ তলতে এডমিট কাৰ্ড ডাউনলোড বুলি অপচনটো আহিব এতিয়া আহা নাই 25 তাৰিখ বা 27 তাৰিখে যাৰ এক্সাম আছে তোমালোকে 25 তাৰিখৰ ভিতৰত এই এপ্লিকেশন একসেপ্ট জিয়া সেউজিয়াকে বা গ্ৰীন কালাৰ যেটো লিখা হৈছে তাৰ তলতে থাকিব এডমিট কাৰ্ড ডাউনলোড তলতে ক্লিক কৰিবা তেনেকৈ তেতিয়া তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা আৰু এক্সাম ডেট যাৰ যোনটো ডেটত পৰিছে ঠিক তেনেকৈ দুদিন আগতে তোমালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা গতিকে ভিডিওটো খুব বেছি শেয়াৰ কৰা এতিয়া তোমালোকৰ SSC GD এডমিট কাৰ্ডখন নিজৰ মোবাইলতে এনেকৈ ডাউনলোড কৰিব পাৰিবা সিম্পল ইজি প্ৰসেস হয়